Hey guys, Guwahati High Courtৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে গুৱাহাটী হাই কোৰ্টত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো লেটেষ্ট ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে তাৰ ডিটেইলছখিনি মই আপোনাক এইটো ভিডিঅ'ত চিষ্টেমেটিক প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন গুৱাহাটী হাইকোৰ্টৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু পোষ্ট নেমটো দি আছে আপুনি ল ক্লাৰ্ক পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল ভেকেঞ্চি দি আছে 3 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন য'ত আপুনি এপ্লাই কৰিব পাৰিব। জব কেটেগৰী দি আছে এইটো আছাম গভৰ্ণমেণ্ট জব হ'ব আৰু এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব তাৰো বেছিক ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰি দিম। এতিয়া চাই লওক জব লোকেশ্যন দি আছে গুৱাহাটী আসামত হ'ব আপোনাৰ জব লোকেশ্যনটো। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰিছে, অৰ দি আছে যদি আপুনি ডক্টৰেট ইন ল কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, তেতিয়াহ'লে এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক যদি আপোনাৰ তেনেকুৱা কোনো ধৰণৰ ল ৰিলেটেড লিগেল ৰিলেটেড কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। লগতে বিচাৰিছে মেণ্ডাটৰী আপোনাৰ থাকিব লাগিব ভেলিড এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আসামত, তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক নেক্সট আপুনি ফ'ল' কৰিব লাগিব এজ লিমিটটো। যদি আপুনি আনৰিজাৰ্ভ কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি মেক্সিমাম 40 ইয়াৰ্ছলৈকে এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি OBC বা MOBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি মেক্সিমাম 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। যদি আপুনি SC বা STP বা STH কেণ্ডিডেট হয় মেক্সিমাম আপুনি 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। যদি আপুনি PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে মেক্সিমাম আপুনি 50 ইয়াৰ্ছলৈকে এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক চিলেকশ্যন প্ৰচেছখিনি এইটো ৰিকুৱাৰমেণ্টৰ চিলেকশ্যন কেনেকুৱা হ'ব। ফাৰ্ষ্টত আপোনাৰ ৰিটেন এক্সামিনেশ্যন হ'ব, নেক্সট আপোনাৰ ইণ্টাৰভিউ অব্লিক ভাইভা দিয়া আছে আৰু আপোনাৰ ফাইনেল যিটো মেৰিট লিষ্ট হয় সেইটো আপোনাৰ ৰিটেন টেষ্ট এণ্ড ৰিটেন এক্সামিনেশ্যন যিটো থাকিব লগতে আপোনাৰ যিটো ইণ্টাৰভিউ থাকিব এই দুয়োটা কম্বাইন যিটো পাৰফৰ্মেঞ্চ থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। চেলাৰী ডিটেইলছখিনি চাই ল'ব য'ত আপোনাৰ ফিক্স চেলাৰী আপুনি ৰিচিভ কৰিব য'ত আপোনাৰ 30,000 পাৰ মান্থ আপোনাক প্ৰভাইড কৰা হ'ব। এতিয়া চাই লওক এপ্লিকেশ্যন ফি ডিটেইলছখিনি। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব। যদি আপুনি আনৰিজাৰ্ভ OBC অব্লিক MOBC কেণ্ডিডেট হয় তেতিয়াহ'লে 500 আপুনি পে'মেণ্ট কৰিব লাগিব। যদি আপুনি SC বা STP বা STH কেণ্ডিডেট হয় 250 ৰুপিজ এটা আপুনি পে'মেণ্ট কৰিব লাগিব। যদি আপুনি PWBD কেণ্ডিডেট হয় এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কেনেকৈ কৰিম। তো ফাৰ্ষ্টত আপুনি অফিচিয়েল যিটো ৱেবছাইট আছে গুৱাহাটী হাইকোৰ্টত তাতে আপুনি ভিজিট কৰিব লাগিব। যিকোনো ব্ৰাউজাৰত অপেন কৰি যদি আপুনি gic.online.gov.in চাৰ্চ কৰে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। নেক্সটত আপুনি ভিজিট কৰি কিনে চেক কৰিব লাগিব ৰিকুৱাৰমেণ্ট যিটো ছেকশ্যন দি আছে তাতে ক্লিক কৰিব আৰু আপুনি ফাইণ্ড আউট কৰিব লাগিব ল ক্লাৰ্ক যিটো এপ্লিকেশ্যন ফৰ্ম দি আছে তাতে লিংকটোত আপুনি ক্লিক কৰিব এপ্লাই লিংকটোত আৰু তাৰপিছত আপুনি যাব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যন বাটনত আৰু তাতে আপোনাৰ কিছুমান বেছিক ডিটেইলছ প্ৰভাইড কৰি আপুনি ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব লাগিব। নেক্সট আপুনি লগ ইন কৰিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ মানে কোডটো দিয়া থাকিব এণ্ড আপোনাৰ ডেট অফ বাৰ্থ যিটো আপুনি তাতে ইউজ কৰিব সেইটো দি কিনে আপুনি লগ ইন কৰি ল'ব। নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটোত আপোনাৰ যিটো এডুকেশ্যনেল যিখিনি ডিটেইলছ আছে লগতে পাৰ্চনেল যিখিনি ইনফৰমেশ্যন আছে সেইখিনি দি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰি ল'ব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ছাবমিট কৰিব লাগিব আৰু আপোনাৰ এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগতে আপোনাৰ যিটো পে'মেণ্টৰ কাৰণে ইছলাম থাকে এইটো আপুনি ডাউনলোড কৰি ল'ব লাগিব আৰু এইটো ডাউনলোড কৰি কিনে আপুনি বেংকত যাব লাগিব আৰু কেটেগৰীৰ যিটো পে'মেণ্ট দি আছে সেইখিনি পে'মেণ্ট আপুনি বেংকত ছাবমিট কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওক য'ত আপোনাৰ অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট ডেট দি আছে 25 মাৰ্চ 2026 পৰা আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ যিটো অনলাইন ছাবমিট কৰিব পাৰিব লাষ্ট ডেট দি আছে আপুনি 5 এপ্ৰিল 2026 লৈকে আৰু পে'মেণ্টৰ যিটো লাষ্ট ডেট দি আছে 8 এপ্ৰিল 2026 লৈকে আপুনি যিটো বেংকিং আৱাৰ থাকে সেইটো সময়লৈকে আপুনি লাষ্ট আপোনাৰ পে'মেণ্টখিনি ছাবমিট কৰিব পাৰিব। এতিয়া চাই লওক ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম লগতে লেটেষ্ট জবৰ কাৰণে আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলটো ভিজিট কৰিব পাৰে। এতিয়া চাই লওক এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। আপুনি জব এলাৰ্ট এস্কেপ টিমৰ পৰা উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।